গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া ৰাতিপুৱা 8:30 বাজিল। আমাৰ নানকাৰ বিৰাট এখন তাৰমানে ঘূলি সত্ৰ আছে। ঘূলি সত্ৰখন কোনোবাই দুটা তাৰমানে হাঁহ ৰাজহাঁহ কৰিছিল। সেই দুটাৰ পৰা 90টা হাঁহ জগাইছিল। জগাৰ পিছত বেমাৰ লাগি যোৱা বছৰ প্ৰায় হাঁহ মৰিলে। এতিয়া দুই জাক হৈছে তাৰমানে আমাৰ ইফালে 13টামান আছে আৰু আনফালে আৰু আছে 15টামান, বেছি নাই আৰু মৰি মৰি শেষেই হ'ল। এতিয়া এই 13টাক মই চাবচোন আধাৰ দিম, এনেকৈ দাউৰি আহিব সেন্দে। এই মই চাউল লৈছোঁ সেন্দক দিবাৰ কাৰণে। মই এতিয়া সেন্দক মাতিম, যাই আছোঁ ঘৰৰ পৰাই। আমাৰ বাটটো আমাৰ গোসাঁই ঘৰ, বাটলৈতো ধুনীয়া গোসাঁই ঘৰ আছে। ভালো লাগে ধুনীয়াকৈ খাই। আগতেতো 90টামান আছিল, মৰি মৰি এতিয়া দুই জাক আছিল। একেইটা নহয়, এক জাক আছে আৰু কমাৰ তলাৰ ফালে। এই দেখছি না আপোনালোকে কি ধুনীয়াকৈ থাকে। মই গৰম কৰি দিছোঁ। নাই ভয় নালাগে, নাকামুৰে নহয় দেই। দেখিলে আপোনালোকে কেনেকৈ খাই পাই সুধা চিৰাটো লৈ আহিছোঁ বাৰু। আপোনালোকক আমাৰ বাটৰ সেইখিনি দেখুৱাওঁ। আমি মানে আমাৰ নিজৰ ঘৰত নাই আৰু আমি ভাড়া আছোঁ শাহপুৰ গাঁৱত। মই দেখি আছোঁ আমাৰ বাটৰ এইখিনি জেগাখিনি। এইটো হৈছে আমাৰ গোসাঁই ঘৰ। গোসাঁই ঘৰটো দৰ্জা পেলিছোঁ কাৰণ ধুনীয়া ছাগালগিলাই ঘূমি থাকে। এই দেখছি না আমাৰ ভাড়া ঘৰৰ এইটো বাট, এইটো বাটৰ গোসাঁই ঘৰ। বকুল ধুনীয়া বকুল এজোপা আছে, আগত এখন দোকান আছে। মেঘনা বাৰু এতিয়া আহিলোঁ বিদ্যালয়।